থাকিবলৈ দিয়া একেলগনে চিঞৰিবি তই আৰু চিঞৰিবি ছাৰৰ কথা বেছি শুনি নাথাকিম মাথা খাব ইয়াতে কাটি পিচ পিচ কৰি ডাষ্টবিনত পেলাই দিম বাপ্পাকে নাপায় ছাৰ এনেদৰে মানুহ এজনক মুখে হাতে বান্ধি থব নাপায় নহয় খুলি দিছিলো ছাৰ ইয়াক খাবলৈ কুকুৰৰ দৰে চিঞৰে ছাৰ খুলি দিলেই মানুহক কুকুৰ বুলি ক'ব নাপায় নহয় ইমান ধুনীয়াকৈ ঘৰত বুজাই থৈ আহিলো টকাও দিলো এমাহ চলিব পৰাকে তাৰ পিছতো তই এনেকুৱাখন কিয় কৰিলি কচোন মিস্ত্ৰী মই তোক বেয়া পাইছো তোৰ বাবে যদি মোৰ ল'ৰাটোৰ বেল নহয় মই বাৰু কিমান কষ্ট পাম আৰু মই কষ্ট পালে কিমান ভয়ংকৰ হ'ব পাৰো তইতো জানই মিস্ত্ৰী ঐ কিবা ক'ব নেকি খুলি দেচোন মুখখন চিঞৰিব ছাৰি চিঞৰিলে এইবাৰ তাৰ ডিঙিটোকে কাটি পেলাবি মোক নুসুধিবি হ'ব কচোন বাবা কি কবি তই মই আপোনাৰ ল'ৰাৰ বিষয়ে থানালৈ একো ক'বলৈ যোৱা নাছিলো মঞ্জিত যে নিদোষী সেইটো কথাহে ক'বলৈ কৈছিলো মই ক'লোহেঁতেন যে হুলস্থুলত মই ভালকে কাকো চিনিয়ে নাপালো তেনেকে ক'লোহেঁতেন ঐ মিস্ত্ৰী তোৰ গাতনো হঠাৎ খজুৱতিটো উঠিল কিয় চা তোৰ হাত এখনতো ভাগিয়ে আছে এতিয়া যদি তোৰ ভৰি দুটাও ভাগি পেলাও মইতো সুৰজিতৰ কথা একো ক'বলৈ যোৱা নাছিলো ইটো কথাৰ লগত সিটো কথাৰ লিংক থাকে নহয় তই মঞ্জিতৰ গাত দুখ নাই বুলি কোৱাৰ লগে লগে মোৰ ল'ৰাটোৰ প্ৰতি আইনৰ সন্দেহ বাঢ়ি নাযাবনে আৰু সেইটোতো মই মূৰামূৰি সময়ত হ'বলৈ দিব নোৱাৰিম দেচোন বাৰু মোক এটা কথা কোৱাই নাই নহয় কালিলৈ আমাৰ সি জেলৰ পৰা ওলাব বুজিলি আজিয়ে ওলালহেঁতেন বাৰু খালি জাজে সময় দিব নোৱাৰিলে বুজিছ ঐ কাইলৈ ইয়াক মিঠাই খুৱাই দিবি মোক যাবলৈ দিয়ক মোক যাবলৈ দিয়ক দিম দিম কিন্তু মোৰ ল'ৰাটো জেলৰ পৰা নোলোৱালৈকে তোক যাব দিব নোৱাৰিম নহয় ঠাণ্ডা হৈ থাকিলে জীয়াই জীয়াই ঘৰলৈ যাব পাৰিবি পৰহিলে ছাৰ ইয়াক বাহিৰলৈকে যাব দিব নোৱাৰি ই বাহিৰত গৈ আপোনাৰ কথা গোটেই কৈ দিব নকয় ঘৈণীয়েক আছে নহয় ইয়াকে এনেকে উঠাই আনিছো ইয়াৰ ঘৈণীয়েকক উঠাই অনাটোনো কি কথা চা বাচা তই মতা মানুহ ছেভ হৈ আছ কিন্তু মাইকী মানুহ এজনীক যদি এনেকৈ আনি ৰাখি থোৱা হয় মইতো আৰু ইহঁতক অনবৰতে চকু দি থাকিব নোৱাৰিম দেচোন গতিকে নিজে অলপ ভাবি চিন্তি চাবি বাহিৰলৈ গৈ এই কথাবোৰ কবি নে নক আহো দে ঐ গাড়ীতে মদ আছে বল এটা গৈ লৈ আহ তহঁতেও খাবি আৰু ৰাতি ইয়াকো খুৱাবি পৰি থকাকো আহো মিস্ত্ৰী মঞ্জিত আহিলা ভালে হ'ল দিয়া সোনকালে ওলোৱা আমি জুৱেলাৰী দোকানৰ পৰা আহোগৈ আজি নাযাওঁ নেকি মোৰ মন যোৱা নাই তোমাৰ মন কিয় বেয়া মই ভালদৰে জানো কিন্তু এতিয়া তুমি টেনচন ফ্ৰী হৈ থাকিব পাৰা মানে মই গৈ কোৱাৰ আগতে মিস্ত্ৰীদা থানালৈ সাক্ষী দিবলৈ গ'ল তুমি যে একো কৰা নাই তোমাৰ নামটো ভুলতহে ল'লে সেই কথাটো মিস্ত্ৰীদাই থানাত ক'বগৈ সঁচাকৈ কৈছা তুমি এইটো কথাত মই কি তোমাৰ লগত ধেমালি কৰিম নেকি সঁচাকৈ কৈছো বাসন্তী বৌয়ে মোক নিজেই কৈছে কোৱাই কৈছে বোলে টকা পইচা নাথাকিব পাৰে মানুহহালৰ মনকেইটা কিন্তু বহুত ভাল সৰু বুলি ভবা মানুহেও ডাঙৰ কাম কৰি দিয়ে কেতিয়াবা আমিহে নিজে ডাঙৰ কাম কৰা বুলি ভাবি থাকো হ'ব এতিয়া ওলোৱা কানু আহি পাবহিয়ে হ'ল পাবহি মানে পালোৱেই ইয়াক লৈছা যে ই কি গহনা এক্সপাৰ্ট নেকি নহয় ইয়াক শ্বেৰৱানী এযোৰ দিম বুলি কৈছো সেইকাৰণে লগত লৈ যাওঁ মই দিম বুলিহে কৈছিলো নালাগে মই দিম
মই তাক কথা দিছিলোঁ। আহা দুইটা কাজিয়া কৰিছে কিয় দুইটাই দুইযোৰ দি দিব জানো দেউতা এয়া চা মই তোলে কি আনিছো দেউতা তোমাৰ মনত পৰিছে ন হা মোলৈ যে তুমি আগতে এনেকুৱা খাৰু আনিছিলা মই কলেজত যে পঢ়ি আছিলো মনত পৰিছে ন ডক্টৰে কৈছে নহয় তুমি ইমপ্ৰুভ হ'বা বুলি থেংক ইউ পিতাই কি হ'ল আপোনাৰ দেউতাকেও আপোনালৈ এনেকুৱা খাৰু আনিছিল পাহৰিয়ে থাকিলো নহয় এতিয়াতো ময়ে আপোনাৰ দেউতাক মানে তোৰ দেউতা মোৰ মনত পৰিছে বুজিছ মই আনিছিলো তোলে কলেজত পঢ়ি আছিলি যে তই আজি তোক পিন্ধাই দিম দে হাতখন দে দে আকৌ হাতখন দে জানৰ বিয়াটো মই এনেকে খাৰু পিন্ধাই দিছিলো আৰু বিয়া গীত গাইছিলো নহয় মাৰাৰ অলংকাৰ ধোঁৱা কাটি কৰি দেউতাৰ অলংকাৰ ধোঁৱাহে ৰামে দি পঠাইছে অযোধ্যাৰ অলংকাৰ হাতে জোৰে পাতি লোৱাহে তেখেতে ক'লে মিস্ত্ৰীদা আজি যোৱা নাই থানালৈ সাক্ষী দিবলৈ। কি ইয়াক উৰাই দিয়াটোৱে বেষ্ট। ফোন কৰিলো কি এবাৰ ছাৰক ছাৰক ফোন কৰ আৰু সোধ ইয়াৰ লাজটো ক'ত পেলাম ডাষ্টবিনত পিচ পিচ কৰি পেলাই দিম কোনেও চিনি নাপাব। মাৰাৰ অলংকাৰ ধোঁৱা কাটি কৰি দেউতাৰ অলংকাৰ ধোঁৱাহে ৰামে দি পঠাইছে অযোধ্যাৰ অলংকাৰ হাতে জোৰে পাতি লোৱাহে এনেকে গাইছিলো আকৌ কি হ'ল মই গাওঁতে ভাল শুনা নাই নহয় এই জানক বিয়া দিয়াৰ সময়ত মই এনেকে গাইছিলো অৱশ্যে মতা মানুহে গালে ভাল নুশুনি মই কিন্তু তাইৰ বিয়াৰ সময়ত গাইছিলো তাইৰ বিয়া দিয়াটো এটা সপোন আছিল নহয় ভাল ল'ৰা এটালৈ বিয়া দিয়াৰ সপোন আছিল দিলো কি কৰি আছা এইয়া আপুনি অহা অকণমান দেৰি কৰিলে নহয় এই জানক বিয়া দিয়াৰ সময়ত মই কি বুট বিয়া দিয়াৰ সময়ত যিটো গীত মই গাইছিলো বিয়া গীতটো সেইটো মই এতিয়া গাইছিলো এখেতে শুনি ভাল পোৱা নাই মতা মানুহে গোৱা যে সেইকাৰণে চাগে দেউতা ভাল গাইছা তুমি বহুত ভাল গাইছা আৰু তোমাতকৈ কোনেও এইটো ভালদৰে গাবই নোৱাৰে দেউতা কোনেও নোৱাৰে জানেও এনেকেই কৈছিলে আপুনিও ভাল পাইছে ন ভাল লাগিল দিয়ক কথাটো জানি মোক তুমি নাম কাঢ়ি মাতিছিলা আপুনি নহয় নহয় পাহৰিয়ে থাকো বুজিছেনে তয়ো ভাল পাইছেনে জানেও ভাল পাইছিল আৰু কি লাগে মোক এখেতে শুনিব নেকি বাৰু দেউতাই খুব ধুনীয়াকৈ গাব জানে এইটো ন গোৱাচোন গোৱা গাব লাগিব ৰ'ব আপুনি দিয়া এই বুটকেইটা ধৰকচোন ধৰক এইবাৰ পিন্ধাই পিন্ধাইহে গাব লাগিব গানটো গাই গাই পিন্ধাই দিয়া হয় নেকি ঠিক আছে তেতিয়াহ'লে বহকচোন বহক মাৰাৰ অলংকাৰ ধোঁৱা কাটি কৰি দেউতাৰ অলংকাৰ ধোঁৱাহে ৰামে দি পঠাইছে অযোধ্যাৰ অলংকাৰ হাতে জোৰে পাতি লোৱাহে এয়া চোৱা এয়া কান্দিয়েই দিলে নহয় এয়া বিয়া নামৰ এইটোৱেই পাৱাৰ বুজিছা আপুনি এই ৰাতিখন যাব নালাগে নেকি মই গৈ পটকৈ খবৰ এটা লৈ আহোঁ ৰ'বাচোন আহিলে চাগে নহ'লে আহিলেহেঁতেন নহয় সেইটো হয় তথাপি মই এবাৰ নিজে গৈ চাই আহোঁ হয় নেকি অঁ জানো
অ' নবৌ ক'লৈ যায়? এই মিস্ত্ৰী ৰাতিপুৱাই গৈ এতিয়ালৈকে অহা নাই। মই বোলো এবাৰ খবৰ এটা লৈ আহোঁ আহিলে নে নাই। ৰাতিপুৱাই গৈ এতিয়ালৈকে অহা নাই মানে? অ' দেখিলে হাতৰ প্লাষ্টাৰ খোলাই নাই, সি গৈ চোলাই ভাতিত বহিলগৈ। তুমি দেখিছিলা? দেখিব কিয় লাগে, পাপীৰ পিঠাত মন বুলি চবে জানে। তোৰ দৰে কৰিলে আলজিভা দেখা কিছুমান মানুহৰ কাৰণে জানমণিৰ জীৱনটো খেলি মেলি হৈ গ'ল। কথা অনুমান কৰি আমাৰ আগত নকবি। অ' দাদা, চব কথাতে মোক কিয় দুখ দিয়ে বাৰু? মিস্ত্ৰীক মই নোহোৱা কৰিছো নেকি? হ'ব, দুইজনে মনে মনে থাককচোন অলপ। নহয় নবৌ, বেয়া লাগে মনটো। বেয়া লাগে যদি যাগৈ, তোৰ বেয়া লগাক মই কেয়াৰ নকৰোঁ। এনেকে ককায়েকে ভায়েকক যা বুলি কওঁতে যোৱাগৈ হলে ৰাম লক্ষ্মণৰ কাহিনী মানুহে যুগে যুগে নপঢ়িলেহেঁতেন। তাৰমানে তই লক্ষ্মণ? য়েছ। তোৰ দৰে ভায়েক লক্ষ্মণ হোৱাহেঁতেন ৰামে কেতিয়াবাই সাগৰ জাপ দি চুইচাইড কৰিলেহেঁতেন। চৈতান। অ' নবৌ, আপুনি মোৰ লগত বাসন্তীৰ ঘৰলৈকে বলক। এখেতৰ লগত থাকি কাজিয়া কৰিব নালাগে, বলক। ব'লক। বাসন্তী দেখোন। কি হ'ল মৰটি? কি হ'ল? কি হ'ল? পানী এগিলাচ আনকচোন। কি হৈছেনো? হৈছে কি? তাকে পানী লোৱা, লোৱা, পানী এগিলাচ খাই লোৱা, পানী খাই লোৱা। অকণমান মূৰত ঢালি দিওঁ নেকি? বায়ে দিয়াযোৰ জোৰণত পিন্ধিম আৰু দাদাই দিয়াযোৰ বৰযাত্ৰীৰ লগত পিন্ধিম। মূৰ্খটো, আমাৰ বিয়া এদিনে হ'ব। অ' তই এটা কাম কৰিবি, কি? মই দিয়াযোৰ আমাৰ বিয়াত পিন্ধিবি আৰু এওঁ দিয়াযোৰ দৰাৰ ঘৰত পিন্ধিবি। হে বঢ়িয়া। মই কিন্তু বুঢ়াক এই দুযোৰ এবাৰ এবাৰ পিন্ধি লৈ পুৰা জ্বলাম। জেকেট এটা কিনি দিব নোৱাৰে মানুহটোৱে, দৰমহাই লৈ ল'ব দিছে। হ'ব দিয়া, মই লৈ দিম তোমাক। নালাগে দাদা, বুঢ়াক এইযোৰ দেখুৱাই মানে দুযোৰ দেখুৱাই জেকেটৰ পইচা উলিয়াই ল'ম মই। বুঢ়াক ইমোচনেল কৰিলে পুৰা গলি যায়। মই আহো দিয়ক। আজ মেৰি ইয়াৰ কি শাদী হে, আজ মেৰি দেখিছা তাৰ ফূৰ্তি? মই মনজিত বুলি কোৱাটো অস্পষ্টকৈ শুনা বুলি সাক্ষী দিবলৈ গৈছে। মইতো আজি দিনটো থানাতে আছো। সেইটো মই অলপ পাছত কল কৰি আছো আপোনাক। কি ক'লে ছাৰে? আজি বজাৰ কৰোঁতে তোমাতকৈ তাৰ ফূৰ্তি দেখি বেছি ভাল লাগিল। তোমাক সঁচাকৈ নিজৰ বায়েক বুলি ভাবে। মই সেইকাৰণেই দিলোঁ। মোৰো কোনো ভাইটি নাই যে, তাকে কিবা ভাইটি ভাইটি লগা হ'ল। অমন আহিম বুলি কৈছিলে বজাৰ কৰি দিবলৈ, তাৰ চইচ ভাল। মই নালাগে বুলি ক'লো। কিয় নালাগে বুলি ক'লা? কি অহা হ'লে ভাল লাগিলেহেঁতেন। অচি ছাৰৰ ফোন কৰিছে কিয়? ৰিচিভ কৰা আকৌ। তোমাৰ যে দুখ নাই সেইটো চাগে সাক্ষী দিলেগৈ, সেইকাৰণে ফোন কৰিছে। ছাৰ কওক। চৰি মঞ্জিত। চৰি কৈছে কিয়? ফৰেনচিকত ছেকেণ্ড ভিডিঅ'টো টেম্পাৰ্ড কৰা বুলি কোনো প্ৰুফ নাপালে। এতিয়া চিন্তা কৰিব নালাগে। মিস্ত্ৰী দায়েতো বাইকে খুন্দা মৰাটো মই নহয় বুলি সাক্ষী দিলেই। মিস্ত্ৰী মানে ভিক্টিমে? অঁ। মিস্ত্ৰীয়ে ক'ত সাক্ষী দিলে? কি কৈছে এখেতে নুৰ? মিস্ত্ৰীয়ে ক'ত সাক্ষী দিলে বুলি কৈছে? মোক দিয়াচোন ফোনটো। ছাৰ, মই নুৰে কৈছোঁ। মিস্ত্ৰীয়ে থানাত গৈ সাক্ষী দিছেতো। থানালৈতো মিস্ত্ৰী অহা নাই। কি কথা কৈছে ছাৰ? মিস্ত্ৰীদা পুৱাই ঘৰৰ পৰা থানালৈ ওলাই গৈছে। মনজিতৰ দুখ নাই বুলি ক'বলৈ গৈছে। মই মনজিত বুলি কোৱাটো অস্পষ্টকৈ শুনা বুলি সাক্ষী দিবলৈ গৈছে। মইতো আজি দিনটো থানাতে আছো। সেইটো মই অলপ পাছত কল কৰি আছো আপোনাক। কি ক'লে ছাৰে? ফোন কৰিম বুলি কৈছে, কিন্তু মই কথা এটা বুজি পোৱা নাই। আজি বোলে দিনটো অচি ছাৰ থানাতে আছে, তেন্তে মিস্ত্ৰীদা ক'লৈ গ'ল? এক মিনিট, কেনেবাকৈ সি ঘৰে দৌৰা দৌৰিকৈ গৈছিলে দেখোন, সোনকালে আহিলে যে। কাম হ'ল গুচি আহিল। যতীনৰ দেউতাকৰ গা বেয়া বোলে, ঘৰলৈ গ'ল সেইকাৰণে। আচ্ছা, মিস্ত্ৰী আহিছিলে নেকি থানালৈ? কিয়? থানাত কিবা ৰিপেয়াৰিঙৰ কাম আছিল নেকি? বুৰ্বকৰ নিচিনা এক্টিং কৰিলে আপোনাৰ মুখত সেই ৰিয়েকশ্যনটো নাহে দিম বেটা, গতিকে নকৰিব। মই সুধিছোঁ সুৰজিতে বাইকেৰে খুন্দিয়া মিস্ত্ৰী থানালৈ আহিছিলে নেকি? সি
নাই অহা ৰাস্তাত লগ পাইছিলে মই ডিউটিত থকা মানুহ ক'ত তাক লগ পাম নাই পোৱা মিষ্টাৰ আগৰ ষ্টেটমেণ্ট সলনি কৰি মনজিত নিৰ্দোষী বুলি থানালৈ সাক্ষী দিবলৈ আহিছিলে কিন্তু থানালৈ আহি নাপালে ক'লৈ গ'ল খবৰ কৰক মোৰ বেলেগ কাম এটা আছিলে ছাৰ ডিউটি কোনে কি কৰিব মই ক'ম নিজে কি কৰিব আপুনি ডিচাইড কৰিবলৈ আপুনি অচি নেকি চৰি ছাৰ মিস্ত্ৰীৰ ঘৰলৈকে খবৰ কৰক থানালৈ কিয় আহি নাপালে গাড়ী লাগিব বাবলু ডিমিৰাক তোমাৰ লগতে লৈ যোৱা তাৰ একো নহয় অ' আমি আছো নহয় অঁ আৰু তাক যদি কিবা কাৰণত থানালৈ লৈও গৈছে আমি উলিয়াই আনিম তুমি ঘৰলৈ যোৱা অ' দাদা মই ঘৰলৈ নাযাওঁ ময়ো থানালৈ যাওঁ তুমি যাব নালাগে আৰু কি ঠিক থানালৈ যাওঁতেই যদি মিস্ত্ৰী আহি ঘৰলৈ আহি বুজিছা নহয় অ' বৌ মোৰ মানুহটোৰ যদি কিবা এটা হৈ যায় একো নহয় অ' তুমি বেছি চিন্তা কৰিছা সত্যেন দা আমি দুটা যাওঁ বলক এই, থানালৈ তুমি যাব নালাগে মই যাম এ আপোনাৰ গা বেয়া দেখো গুলী মাৰাহে গা বেয়া মানুহ এটা নোহোৱা হৈছে মই নাযাম নে প্ৰেছাৰ উঠাৰ কাৰণে নাযাম ব'ল আহে ঐ চৈতান ব'ল চৈত্যেন এই নামত লাগি নাথাকিবিচোন বলচোন আহক তেখেতে ক'লে মিস্ত্ৰীদা আজি যোৱা নাই থানালৈ সাক্ষী দিবলৈ কি ইয়াক উৰাই দিয়াটোৱে বেষ্ট ফোন কৰিলোঁ কি এবাৰ ছাৰক অঁ ছাৰক ফোন কৰ আৰু সোধ ইয়াৰ লাজটো ক'ত পেলাম ডাষ্টবিনত পিচ কৰি পেলাই দিম কোনেও চিনি নাপাব